নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময় এটি নতুন ভিডিঅ'লৈ মই ৰিমাংকই স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়টোত আহিব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ 10খন ৰচনাৰ নাম তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। গতিকে সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, কিয়নো ইয়াত যি 10খন ৰচনাৰ নাম দিছোঁ তাৰে ভিতৰত এখন বা দুখন কমন হোৱাৰ চান্স 90%তকৈ ওপৰত। গতিকে তোমালোকে ভালদৰে চাবা, ইয়াৰ ভিতৰত দুখন পঢ়ি যাবা, অতিকৈ গুৰুত্বপূৰ্ণ দুখন পঢ়ি যাবা, নিজে বাছি ল'বা। মই প্ৰথম তোমালোকক ক'ম বাৰু কোনখন মই ৰেকমেণ্ড কৰোঁ, তথাপিও নিজৰ বিবেচনা অনুসৰি তোমালোকে পঢ়িব পাৰা যিকোনো দুখন বা তিনিখন। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমখন ৰচনাৰ নাম হৈছে তুমি ভাল পোৱা এখনি গ্ৰন্থ। এইখন বহুত ইম্পৰ্টেণ্ট, কাৰণ এইখন 2021 চনৰ 18 চনৰ আৰু 16 চনৰ আৰু 13 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। লগতে এইবাৰ যোনটো টেষ্ট পৰীক্ষা অনুষ্ঠিত হৈ গ'ল তাৰে মই 8খন টেষ্ট পেপাৰ চাইছিলোঁ। তাৰে ভিতৰত যোৰহাট, শিৱসাগৰ, ধুবুৰী, বিশ্বনাথ, ওদালগুৰি এই 5খন জিলাত এই যোনখন ৰচনা আছে সেইখন কমন আহিছে। গতিকে এইখন অহাৰ চান্স তোমালোকৰ বহুত বেছি। গতিকে এইখন পঢ়িবা, বেলেগ পঢ়া নাজানো, তোমালোকে এইখন পঢ়ি যাবাই। তাৰপিছত ছেকেণ্ডখন আছে তোমালোকৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এইখনো 2019 চনৰ, 2017 চনৰ আৰু 2014 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। লগতে এইবাৰৰ বিশ্বনাথ, ধুবুৰী, গোলাঘাট আৰু নগাঁও জিলাৰ টেষ্ট পেপাৰত এইখন কি আহিছে, কমন আহিছে। গতিকে এইখনো ইম্পৰ্টেণ্ট। তাৰপিছত 3 নম্বৰখন আছে তোমাৰ জীৱনৰ লক্ষ্য। এইখন 2013 চনৰ আৰু 2015 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। লগতে এইবাৰৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্টৰ পেপাৰত এইখন আহিছিলে। তাৰপিছত 4 নম্বৰখন হৈছে চন্দ্ৰযান 3। এইখনো বহুত ইম্পৰ্টেণ্ট, কাৰণ 2023 চনত চন্দ্ৰযান যিহেতু লঞ্চ হৈছিলে, গতিকে এইখন অহাৰ সম্ভাৱনা আছে। এইখন ধুবুৰী ডিষ্ট্ৰিক্টত আহিছিলে এইবাৰ টেষ্ট পেপাৰত। তাৰপিছতখন আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এইখনো এইবাৰৰ প্ৰি টেষ্টৰ নগাঁও, শোণিতপুৰ আৰু ওদালগুৰিত কমন আহিছে। গতিকে এইখনো ইম্পৰ্টেণ্ট আৰু আগতেও আহে এইখন। তাৰপিছতখন হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। এইখন 2014 আৰু 2020 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। এইখনো ইম্পৰ্টেণ্ট। লগতে তাৰপিছতখন আছে স্কুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা। এইখন 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। লগতে এইবাৰৰ বিশ্বনাথ আৰু যোৰহাটৰ যি টেষ্ট পেপাৰ আহিছিলে তাত এইখন আহিছিলে। গতিকে এইখনো ইম্পৰ্টেণ্ট। তাৰপিছৰখন আছে অসমৰ কুটীৰ শিল্প। এইখন কেতিয়া আহিছিলে, 2013 চন আৰু 2017 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে, কিন্তু এইবাৰ অহাৰো চান্স আছে। তাৰপিছৰখন হৈছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ প্ৰতিকাৰ। এইখন ক'ত আহিছিলে, এইবাৰৰ প্ৰি টেষ্টৰ যোৰহাট ডিষ্ট্ৰিক্টত আহিছিলে। তাৰপিছৰখন আছে অসমৰ বানপানী। এইখন 2018 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। লগতে এইবাৰৰ ধুবুৰীৰ প্ৰি টেষ্টৰ পেপাৰখনত এই ৰচনাখন আহিছিলে। এয়ে আছিল 10খন অতি গুৰুত্বপূৰ্ণ ৰচনাৰ নাম। তোমালোকে ইয়াৰ ভিতৰত মই ৰেকমেণ্ড কৰোঁ তোমালোকৰ প্ৰিয় গ্ৰন্থখনৰ যোনখন ৰচনা দিছিলোঁ সেইখন ৰেকমেণ্ড কৰোঁ। তাৰপিছত চন্দ্ৰযান 3খন আছে। তাৰপিছত 2 নম্বৰ যোনখন আছে সেইটো মই ৰেকমেণ্ড কৰোঁ। তোমালোকে পঢ়িবা আৰু, কিন্তু মই প্ৰথমখন ৰেকমেণ্ড কৰোঁ, তোমালোকে সেই প্ৰথমখন পঢ়িবাই কিন্তু। গতিকে আজিলৈ ইমানেই। যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন গুৰুত্বপূৰ্ণ তোমালোকে বস্তুবোৰ পাই থাকা। গতিকে ইমানেই, ধন্যবাদ।